Hello everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 6 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিস। এটা চাও আহক যে 6 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যেবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ এক্সিয়া আইএছ একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে এপিএসসি আৰু ইউপিএসসি সিএসসি বাবে ক্লাছেছ য'ত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশ্বিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছ আৰু আনসাৰ ৰাইটিঙৰ ওপৰত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক এক্সিয়া আইএছ একাডেমীৰ লগত এই নাম্বাৰটো এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে AP introduces incentive for families to have 3 children এতিয়া এই আৰ্টিকলটোৰ মেইন থিমটো কি চাওঁ আহক এই আৰ্টিকলটোৰ মেইন থিমটো হৈছে যে অন্ধ্ৰ প্ৰদেশত পপুলেশ্যন পলিচিৰ এটা ষ্ট্ৰেটেজিক শিফট দেখা পোৱা গৈছে এতিয়া কি হৈছে যে কোৰ্টেচিছটোতে লিখা আছে যে অন্ধ্ৰ প্ৰদেশত ফাৰ্টিলিটি ৰেটটো যে ডিক্লাইন হৈছে কিমান হৈছে ৰেটটো 1.5 হৈছে বুলি কৈছে আৰু এইটো কি হৈছে এটা প্ৰবলেমৰ সৃষ্টি কৰিছে যে প্ৰএক্টিভ প্ৰ নাটালিষ্ট পলিচি এইটো এই প্ৰবলেমটো কি হৈছে কাউন্টাৰ কৰিবলৈ এই ইকোনমিক থ্ৰেটৰ যিটো সৃষ্টি হৈছে ফাৰ্টিলিটি ৰেট যে কমি গৈছে সেইটোৱে কি কৰিছে ইকোনমিক থ্ৰেটৰ সৃষ্টি কৰিছে বুলি কৈছে আৰু সেই ইকোনমিক থ্ৰেটটো কাউন্টাৰ কৰিবলৈ কি কৰিব লাগিব প্ৰএক্টিভ নাটালিষ্ট পলিচিৰ কি কৰিব লাগিব সৃষ্টি কৰিব লাগিব যাতে সেই থ্ৰেটটো কাউন্টাৰ কৰিব পাৰি আৰু এজিং সোসাইটি যে হবগে 2047ত গৈ পেলাই অন্ধ্ৰ প্ৰদেশৰ বেছিভাগ মানুহে এজিং পপুলেশ্যন হৈ যাব সেই এজিং পপুলেশ্যনৰ কাৰণে প্ৰিপাৰেচন কৰিব হল বুলি এই আৰ্টিকলটোত লিখা হৈছে এতিয়া ইয়াত কি দিয়া হৈছে প্ৰথমটো দিয়া হৈছে ডেমোগ্ৰাফিক ৰিয়েলিটিটোৰ কথা যে ইয়াত আৰ্গুমেন্টত লিখা হৈছে যে ষ্টেটিষ্টিকেল ফেক্ট অন্ধ্ৰ প্ৰদেশৰ টোটাল ফাৰ্টিলিটি ৰেটৰ কথা ষ্টেটিষ্টিকেলি লিখা হৈছে যে 2.1তকৈও কম যেটো মানে বিয়ন্ড ৰিপেয়াৰিং বুলি কৈছে 2.1তকৈ যদি কম হৈ যায় টোটাল ফাৰ্টিলিটি ৰেট তেনেহলে হেতু ৰিপেয়াৰ কৰিব পৰা নাযাব গতিকে এটো সাকসেস অফ ফ্যামিলি প্ল্যানিং নহয় এটো কি হ'ব এটা লুমিং ক্ৰাইসিস হিচাপে দেখা দিছে নেক্সট ইয়াত পইণ্টটো আছে ইকোনমিক ইম্পেৰেটিভ এটা ইয়াত কি হৈছে ইয়াত সাপোৰ্টিং পইণ্টটো কি হৈছে যে এই যিখিনি টোটাল ফাৰ্টিলিটি ৰেটৰ ফলিং হৈছে কম যে হৈ গৈছে তাত ইয়াৰ ফলত কি হৈছে আমাৰ ওয়াৰ্ক ফোৰ্সটো শ্ৰিংক হৈ যাব গতিকে কি হ'ব জিএসডিপিৰ গড়টো তেনেকে অন্ধ্ৰ প্ৰদেশত নাইকিয়া হৈ যাব ইয়াৰ ফলত কি হৈ যাব এতিয়া এটা ইকোনমিক থ্ৰেটে দেখা দিব পাৰে গতিকে সেইখিনি আমাৰ ষ্টুডেন্ট লেবাৰ ফোৰ্সৰ পাৰ্টিসিপেশন হেতু বহাব লাগিব বুলি তাৰ এটা সলিউশন দিছে নেক্সট পইণ্টটো কৈছে কম্পেৰেটিভ ওয়াৰ্নিং আৰ্টিকলটোত কি দিয়া হৈছে জাপান ইটালী আৰু সাউথ কোৰিয়াৰ উদাহৰণ দিয়া হৈছে যে তাতো বহুত ফাৰ্টিলিটি ৰেট কম 1.2 1.2 আৰু 0.7 কে আছে যেটো তাতো মানে সেই ক্ৰাইসিসটো ৰিপেয়াৰ কৰিব পৰা নাই হোৱা গতিকে অন্ধ্ৰ প্ৰদেশো সেই তাৰ ফালে এক জাপান সাউথ কোৰিয়াৰ নিচিনা দেশৰ ফালে গতি কৰিছে বুলি আৰ্টিকলটোত লিখা হৈছে নেক্সট ইয়াত কৈছে যে সোশিয়াল সিকিউৰিটি কনসাৰ্নৰ কথা কৈছে যে এইটো ইয়াত দেখুৱা হৈছে যে প্ৰজেকশন যে 23% অফ দা পপুলেশন উড বি এল্ডাৰলি বুলি কৈছে যে প্ৰজেক্ট কৰা হৈছে এইটো যে এইটো অনুমান কৰা হৈছে যে 23% অফ পপুলেশন এটা সময়ত গৈ পেলাই এল্ডাৰলি হবগে মানে 2047ত গৈ এল্ডাৰলি হবগৈ তাৰ ফলত কি হ'ব আমাৰ ওয়াৰ্ক ফোর্স পাৰ্টিসিপেশন কমি যাব যেহেতু এল্ডাৰলি যিখিনি পপুলেশন থাকিব সেইখিনি ওয়াৰ্ক ফোর্সত পাৰ্টিসিপেট সিমানকৈ কৰিব নোৱাৰিব তাৰ ফলত কি হ'ব ইয়ংগাৰ জেনাৰেশনৰ ওপৰত বাৰ্ডেনটো বেছিকৈ বাঢ়ি যাব আৰু আমাৰ যিটো অন্ধ্ৰ প্ৰদেশৰ ষ্টেট সোশিয়াল সিকিউৰিটি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ ওপৰতো প্ৰভাৱ পৰিব সেই কাৰণে সেই সলিউশনটোৰ কাৰণে কি হৈছে অন্ধ্ৰ প্ৰদেশে এটা নতুন ইনসেন্টিভ কৰিছে লঞ্চ কৰিছে যে কাৰোবাৰ যদি ফ্যামিলি 3 চিলড্ৰেন হয় তেওঁলোকক ইনসেন্টিভ দিব 25000 দিব বুলি তেওঁলোকে কৈছে ডেলিভাৰী সময় আৰু বাকি 5 বছৰলৈ 1000 দি থাকিব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Mascots Pragati Vikas to serve as the friendly faces of census 2027
ৰিচেণ্টলি আমাৰ অনাৰেবল ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই কি কৰিছে, দুটা আমাৰ পপুলেশ্যনৰ কাৰণে দুটা মাস্কট, ডিজিটেল মাস্কট লঞ্চ কৰিছে, আনভেল কৰিছে। এটাৰ নাম হৈছে প্ৰগতি আৰু আনটোৰ নাম হৈছে কি হৈছে বিকাশ। কিহৰ পপুলেশ্যন চেঞ্চাছৰ কাৰণে এই মাস্কট দুটা ৰিলিজ কৰা হৈছে। এতিয়া এই আৰ্টিকলটোত কি লিখা আছে চাওঁ আহক। এই আৰ্টিকলটোত লিখা আছে যে ইণ্ডিয়াত চেঞ্চাছৰ ক্ষেত্ৰত এটা পেৰাডাইম শিফ্ট দেখা গৈছে। আগতে পেপাৰ বেছড আছিলে, এতিয়া কি হৈছে টেকনলজি ড্ৰিভেন হ'বলৈ গৈ আছে চেঞ্চাছটো। কি হয় ডিজিটেল প্ৰচেছ, যিটো ডিজিটেল প্ৰচেছ আৰম্ভ হ'ব 2027 আৰম্ভ হ'ব বুলি কোৱা হৈছে। এই যিটো মুভ যে ডিজিটেল টেকনলজিৰ ফালে যে চেঞ্চাছটো আগবাঢ়িছে, সেইটো কিহৰ কাৰণে কি হ'ব, তাৰ ফলত যে আমাৰ ডাটা একুৰেচি এনহান্স হ'ব, এফিচিয়েঞ্চি এনহান্স হ'ব, এক্সেচিবিলিটিও আমাৰ এনহান্স হোৱা দেখা পোৱা যাব। এতিয়া ইয়াৰ কি পইণ্টছ কেইটা ফাৰ্ষ্ট কি পইণ্ট হৈছে, ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ আমাৰ এইটো 2027 যিটো চেঞ্চাছ হ'ব, যিটো অনগয়িং চেঞ্চাছ হৈ আছে, সেইটো ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ হ'ব। ইয়াত এইটোৱে হৈছে চেন্ট্ৰেল থিম হয় এই আৰ্টিকলটো। যিমানখিনি ডাটা কালেক্ট কৰা হ'ব, মেনেজমেণ্ট, মনিটৰিং গোটেইখিনি ডিজিটেল প্লেটফৰ্মতে হ'ব। নেক্সট ইয়াত পইণ্টটো হৈছে ইন্ট্ৰডাকশ্যন অফ চেল্ফ এনিউমাৰেশ্যন। ফাৰ্ষ্ট টাইমৰ কাৰণে চিটিজেনে কি কৰিব, ডাইৰেক্টলি পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে ইয়াত এটা এইফালেও চিফ্ট হোৱা দেখা গৈছে, যে পাৰ্টিচিপেটৰী মডেলৰ ফালে চিফ্ট হোৱা দেখা পোৱা গৈছে। নেক্সট হৈছে কাষ্ট এনিউমাৰেশ্যন। বহু দিনৰ পৰা আমাৰ কি আছিলে, পলিটিকেলো এইটো ডিমাণ্ড আছিলে বা ছ'চিয়েল ডিমাণ্ড আছিলে যে আমাৰ কাষ্ট চেঞ্চাছ হ'ব লাগে। এতিয়া এই যিটো চেঞ্চাছ হৈ আছে, সেইটোত কি হ'ব, ডাটা কালেক্ট কৰা হ'ব কাষ্টৰ ওপৰত, আৰু সেইখিনি কি হৈ যাব, সেইখিনিয়ে কি কৰিব, ছ'চিয়েল আৰু পলিটিকেল যিমানখিনি ডিমাণ্ড আছে সেইখিনি ফুলফিল কৰিব। নেক্সট পইণ্টটো হৈছে টেকনলজিকেল ইণ্টিগ্ৰেশ্যন। ইয়াত টেকনলজি ইণ্টিগ্ৰেট কৰাই হৈছে, যিহেতু ডিজিটেল প্লেটফৰ্মত হ'ব, গতিকে ছেটেলাইট ইমাজেৰী ইউজ কৰিব, মোবাইল এপ যিমানখিনি HLO আছে, মানে হাউচ লিষ্টিং অপাৰেশ্যন যিমানখিনি মোবাইল এপ আছে, সেইখিনি চেন্ট্ৰেল মনিটৰিং কৰিবলৈও ডিজিটেল প্লেটফৰ্ম ইউজ কৰা হ'ব। গতিকে সেইখিনিয়ে গভৰ্ণমেণ্টৰ এপ্ৰ'চটো ইয়াত দেখুৱাইছে, যে ডিজিটেল প্লেটফৰ্মৰ ফালে যে এপ্ৰ'চটো ঢাল খাইছে, সেই বস্তুটো দেখুওৱা হৈছে। তাৰপিছত গোটেই চেঞ্চাছটো দুটা ফেজত হ'ব। প্ৰথমটো হৈছে HLO মানে হৈছে হাউচ লিষ্টিং অপাৰেশ্যন, যিটো হৈছে ফাৰ্ষ্ট ফেজ অফ চেঞ্চাছ। আৰু ইয়াত কি কৰা হ'ব, গোটেই হাউচ হোল্ড গোটেই বিল্ডিং কিমান আছে, হাউচেছ কিমান হৈছে, সেইবিলাকৰ ডেটা কালেক্ট কৰা হ'ব। ছেকেণ্ড ফেজটো হৈছে পপুলেশ্যন এনিউমাৰেশ্যন। তেতিয়াহে ছেকেণ্ড ফেজটোতহে মানুহৰ গোটেই ডিটেইলছখিনি লোৱা হ'ব ইণ্ডিভিজুৱেল লেভেলত, কাৰ নাম কি, এজ কিমান, ছেক্স কি হয়, এডুকেশ্যন, অকুপেশ্যন, মেৰিটেল ষ্টেটাছ, ৰিলিজন, এই গোটেইখিনি ডেটা ছেকেণ্ড ফেজত কালেক্ট কৰা। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া চাইনা টপ এছিয়া পেচিফিক ৰিজন ইন মেটাবলিক ডিজিজেছ বাৰ্ডেন ষ্টাডি। এই আৰ্টিকলটোত কি লিখা হৈছে, যে ইণ্ডিয়া আৰু চাইনা মেটাবলিক ডিজিজত কি হৈছে, লিডাৰ হৈ আছে। এতিয়া আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা জানিব লাগিব যে মেটাবলিক ডিজিজেছ কোনবিলাক। মেটাবলিক ডিজিজেছ হৈছে সেইবিলাক ডিজিজ যি আমাৰ নৰ্মেল যিটো মেটাবলিক অৰ্ডাৰ সেইটোক ডিসৰাপ্ট কৰে। মানে মেটাবলিজম কি কৰে, যিমানখিনি আমি খাদ্য খাওঁ সেইখিনি খাদ্যক কি কৰে, আমাৰ এনাৰ্জিলৈ কনভাৰ্ট কৰে। যেতিয়া সেই খাদ্যক এনাৰ্জিলৈ কনভাৰ্ট কৰা প্ৰচেছটোত ব্যাঘাত জন্মে, সেইটোকে মেটাবলিক ডিজিজ বুলি কোৱা হয়। এতিয়া চাওঁ হওক এই আৰ্টিকলটোত কি লিখা হৈছে। এতিয়া ইয়াত লিখা হৈছে যে ইয়াত আমাৰ এছিয়া পেচিফিক যিটো ৰিজন আছে, তাত এটা হেল্থ ক্ৰাইচিছ হোৱা দেখা পোৱা গৈছে, আৰু ইণ্ডিয়া হৈছে ইয়াৰ এপিচেণ্টাৰ। এতিয়া ইয়াৰ কনটেক্সটত এইটোৱে লিখা হৈছে যে চাইনা আৰু ইণ্ডিয়াই হাইয়েষ্ট এবছলিউট বাৰ্ডেন অফ মেটাবলিক ডিজিজ কেৰি কৰি আছে এছিয়া পেচিফিক ৰিজনত। আৰু এইটো কি হৈ আছে, বাৰ্ডেনটো অকল কি হৈ আছে, ষ্ট্ৰেংথেন্ড হৈ, মানে অকল একেটা জেগাতে থকা নাই বোলে, একেটা লেভেলতে আছে, এইটো গ্ৰ' হৈ গৈ আছে বুলি কৈছে। কমাও নাই, কিন্তু কমাটো নাই, কিন্তু গ্ৰ' হৈ বেছিকৈ গৈ আছে বুলি কৈছে। সেইকাৰণে কি হৈছে, ইমাৰ্জেঞ্চি এটা ৰিকুৱাৰমেণ্ট, ইমাৰ্জেঞ্চি হেল্থৰ ক্ষেত্ৰত এটা ৰিকুৱাৰমেণ্ট লাগে কি কৰিবলৈ, যে ইমিডিয়েট ইণ্টিগ্ৰেট এণ্ড চিষ্টেমেটিক হেল্থৰ ক্ষেত্ৰত ইণ্টাৰভেনশ্যন কৰিবলৈ আমাক ইমিডিয়েট এটা কিবা একশ্যন লোৱাৰ প্ৰয়োজন আছে। এতিয়া ছাপৰ্টিং এভিডেন্স হিচাপে এইখিনি দেখুওৱা হৈছে যে ইণ্ডিয়াৰ পজিশ্যনটো কি আছে। 2023 ইণ্ডিয়াই চাইনাক কি কৰিছিলে, ইণ্ডিয়া ছাৰপাছ কৰিছিলে চাইনাক কিহৰ ক্ষেত্ৰত, দিল্লীৰ ক্ষেত্ৰত, ডিউ টু টাইপ 2
ডায়াবেটিস এতিয়া আমি জানিব লাগিব দিল্লী মানে কি দিল্লী মানে হৈছে যে আমি এটা পাব্লিক হেলথৰ ক্ষেত্ৰত এটা টাৰ্ম হয় পাব্লিক হেলথৰ এটা কি ৰিপ্ৰেজেন্ট কৰে যে আমি কিমান টোটেল নাম্বাৰ অফ ইয়াৰ্স লছ কৰো ডিউ টু ইলনেস ডিসেবিলিটি অর প্রিমেচুর ডেথ 1 daily equals to 1 year 1 year lost বুলি ইয়াত দেখুৱা হৈছে এতিয়া হে দিল্লীৰ ক্ষেত্ৰত ইণ্ডিয়া চাইনা সাৰপাস কৰিলে কিহৰ কাৰণে টাইপ 2 ডায়াবেটিস আমাৰ ইয়াত বেছি হোৱাৰ কাৰণে ফিগাৰটো ইয়াত মেনশন কৰা হৈছে 21 মিলিয়ন দিল্লী হৈছিলে টাইপ 2 ডায়াবেটিসৰ ফলত আৰু 5,80,000 ডেথ হৈছিলে নেক্সট ইয়াত পইণ্টটো হৈছে মাল্টি ডাইমেনশনাল বাৰ্ডেন এটা ইয়াত দেখা পোৱা গৈছে যে এই যেটো প্ৰবলেম হৈ আছে হেতু ওয়ান ডিজিজতে কি হৈছে কনফাইন হৈ থকা নাই ইন্ডিয়া হৈছে এটা সিন্ডেমিক বুলি কৈছে সিন্ডেমিক মানে হৈছে এটা ডিজিজৰ লগত ইটো ডিজিজ বা এটা হেলথ ইস্যুৰ লগত হিটো হেলথ ইস্যুস কি হৈ আছে কানেক্টেড হৈ আছে এটা হাই সিস্টেমিক বিপি ক্ষেত্ৰত কি হল 38 বিলিয়ন দিল্লী লষ্ট হল বুলি কৈছে আৰু 1.57 মিলিয়ন ডেথ হোৱা দেখা পোৱা গৈছিলে গতিকে ৰিস্ক ফেক্টৰ আৰু এইটো দেখা পোৱা গৈছে আমাৰ যেটো ৰিস্ক ফেক্টৰ আছে বিএমআই ক্ষেত্ৰত মানে ওবেসিটিৰ ক্ষেত্ৰত এলডিএল কোলেষ্টৰেল ক্ষেত্ৰত আৰু এমএএসএলডি ক্ষেত্ৰত হেতু কি হৈ আছে হেবিলাক আমাৰ যেটো পৰিমাণ আছে হেতু ৰাইজ হৈ গৈ আছে এতিয়া তাৰ পাছৰ পইণ্টটো লিখিছে যে নেৰোইং গেপ উইথ চাইনা এতিয়া কৈছে আমাৰ এই এটো কিহৰ মেটাবলিক ডিজিজৰ ক্ষেত্ৰত আমাৰ চাইনাৰ পাছতে আমাৰ নামটো আছে কিন্তু সেই যেটো গেপ আছে চাইনা আৰু আমাৰ মাজত হেতু নেৰো হৈ গৈ আছে তাৰমানে আমি সোনকালে কি কৰিম চাইনাক সাৰপ্ৰাইজ কৰিবলৈ গৈ আছো এই ডিজিজ বিলাকৰ ক্ষেত্ৰত তাৰপিছত নেক্সট ইয়াত পইণ্টটো লিখিছে নিড ফৰ প্ৰিভেনশন অভাৰ কিউৰ এতিয়া কি হৈছে যেতিয়া বেমাৰ হৈ থাকে আমাৰ বেমাৰ হোৱাৰ পাছত সেই বেমাৰটো কিউৰ কৰিবলৈ আমি চিকিৎসা কৰো কিন্তু হেতু কি হৈছে সাস্টেইনেবল নহয় বুলি কৈছে আমি কি কৰিব লাগিব সেই বেমাৰটো হোৱাৰ আগতে কি কৰিব তাক প্ৰিভেন্ট কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু পপুলেশনৰ মাজতো এটো সজাগতাৰ সৃষ্টি কৰিব লাগিব যে বেমাৰ হোৱাৰ আগতে তেওঁলোকে প্ৰিভেনশনৰ কাৰণে ভ্যাকচিন লওক বা সৰুৰ পৰা সেই বেমাৰৰ ভ্যাকচিন বিলাকৰ সেই ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰক এই আৰ্টিকেলটোত ইমানেই আছিলে আমি এতিয়া নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে কনফ্লিক্টস কান বি ৰিজলভ solely by military action PM on West Asia Ukraine এতিয়া ইণ্ডিয়া আৰু ফিনলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আৰু ফিনলেণ্ডৰ প্ৰেসিডেন্ট দুইজনে লগ হৈ এখন মিটিং কৰিছিলে আমাৰ নিউ দিল্লীত আৰু তাত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৱেষ্ট এছিয়া আৰু ইউক্ৰেইনৰ যি কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্টটোক কি কৰিবলৈ নাইকিয়া কৰিবলৈ এফৰ্ট দিব বুলি দুইখন দেশে ইয়াত স্টেটমেন্ট দিছে এটা এই আৰ্টিকেলটোত কি লিখা হৈছে এটা চাওঁ এই আৰ্টিকেলটোত ঠিকটোৱে হৈছে এইটো যে যি গ্লোবেল কনফ্লিক্ট এতিয়া চলি আছে ইউক্ৰেইনতে হওক বা ৱেষ্ট এছিয়াতে হওক সেইখিনি কেনেকে আৰ্টিকুলেট কৰা হৈছে যে মোদীয়ে ফিনলেণ্ডৰ প্ৰেসিডেন্টৰ লগত যি টক কৰিছে তাত সেই কনফ্লিক্ট বিলাকৰ দ্বাৰা কনফ্লিক্টৰ কথা পাতিছে আৰু সেই পিস প্ৰসেসটোক তেওঁলোকে দুইজনে সমৰ্থন জনাইছে ইয়াত কোৰ থেসিসটোত কি লিখা হৈছে যে আৰ্গুমেন্টটোত লিখা হৈছে যে যি জিঅপলিটিক্যাল কনফ্লিক্ট চলি আছে এতিয়া ইউক্ৰেইন আৰু ৱেষ্ট এছিয়াত সেইবিলাক মিলিটাৰী যিখিনি মিন্স এতিয়া মিলিটাৰীয়েদি পাৱাৰেদি সলভ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু মিলিটাৰী মিন্সেদি হেতু অকলে সলভ কৰা সম্ভৱ নহয় বুলি দুইখন দেশে কৈছে এতিয়া আমাৰ পিএম মানে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে এটো এক্সপ্লিসিটলি ষ্টেট কৰিছে মানে কৈছে যে ফৰ্ছে লং লাষ্টিং সলিউশন এটা কেতিয়াও নানে বুলি কৈছে গতিকে লং লাষ্টিং সলিউশন পাবলৈ হলে কি কৰিব লাগিব ডিপ্লোমেটিক এংগেজমেন্ট সদায় লাগিব বুলি কোৱা হৈছে নেক্সট কি পইণ্ট কেইটা দেখুৱা হৈছে যে shared belief in dialogue and diplomacy কথা দেখুৱা হৈছে ইণ্ডিয়া আৰু ফিনলেণ্ডৰ যে ডিপ্লোমেসি আৰু ডায়লগ খিনি মিলে যে স্টেটমেন্ট কেইটা মিলে সেই কথাটো কৈছে গোটে দুইখন দেশে প্ৰায়োৰিটাইজ কৰিছে কি হয় ৰুল অফ ল ডায়লগ আৰু ডিপ্লোমেসিক প্ৰায়োৰিটাইজ কৰিছে আৰু তেওঁলোকৰ যেটো কোঅপাৰেশন আছে গ্লোবেল ইস্যুৰ ক্ষেত্ৰত সেইখিনি কি হৈছে শেয়াৰ্ড ভ্যালু খিনি একে আছে বুলি কৈছে এটা জয়েন্ট স্টেটমেন্ট দি পেলাই ইউক্ৰেইনৰ কথা কৈ পেলাই তেওঁলোকে কৈছে যে ইউক্ৰেইনত তেওঁলোকে পিছ অহাটো বিচাৰে শান্তি অহাটো বিচাৰে ইউক্ৰেইনত কিহৰ ওপৰত পিছ অহাটো বিচাৰে ইণ্ডিপেণ্ডেন্স সভাৰেণ্টি আৰু টেৰিটৰিয়েল ইন্টিগ্ৰিটি ক্ষেত্ৰত পিছ অহাটো বিচাৰে যেটো ইণ্ডিয়াও সেই একেটা কথাকে কৈছে আৰু ফিনলেণ্ডেও সেই একেটা কথাকে কৈছে
নেক্সট ইয়াৰ ছাপৰ্টিং এভিডেন্সটো কোৱা হৈছে যে জইণ্ট ষ্টেটমেণ্ট দুইখনে দিছে কিহৰ ক্ষেত্ৰত তেওঁলোকৰ জইণ্ট ষ্টেটমেণ্ট কেইটা মিলিছে যে প্ৰথম ইউক্ৰেইনৰ কথা কৈছে যে সেইটো ষ্টেটমেণ্টটো ভেৰি স্পেচিফিকেলি দিছে যে ইউক্ৰেইনৰ ক্ষেত্ৰত যিটো UN চাৰ্টাৰে কৈছে যে প্ৰিন্সিপল অফ সভাৰেণ্টি অফ টেৰিটৰিয়েল ইন্টিগ্ৰিটিৰ কথা সেই কথাটোক দুইখন দেশে ছাপৰ্ট কৰিছে ইণ্ডিয়ায়ো কি কৰিছে ইয়াৰ ফলত ফিনলেণ্ড আৰু ইণ্ডিয়া দুইখন দেশৰে যে ইণ্টাৰনেশ্যনেল লৰ প্ৰতি যে যিটো ৰেচপেক্ট আছে সেই কথাটো দেখা গৈছে কিন্তু ৱেষ্ট এছিয়াৰ যি কনফ্লিক্ট হৈ আছে সেইটো ক্ষেত্ৰত দুইখন দেশে নিগলেক্ট হৈ আছে চাইলেণ্ট হৈ আছে বুলি কৈছে এতিয়া এই কথাটো কি দেখুৱাইছে যে ইণ্ডিয়াৰ যিমানখিনি চেঞ্চিটিভ ইছ্যু চলি থাকে তাৰ পৰা যে নিজকে এভইড কৰিবলৈ বিচাৰে সেইটো কথা ইয়াত দেখা পোৱা গৈছে যাতে প্ৰতিটো পাৰ্টিৰ লগতে এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব পাৰে ষ্ট্ৰেটেজিক ৰিলেশ্যনশ্বিপ সেইটো ক্ষেত্ৰত সদায় ইণ্ডিয়াই সেইটো ক্ষেত্ৰত চেষ্টা কৰি আছে গতিকে কোনো এটা পাৰ্টিৰ ফালে কোনো এখন দেশৰ ফালে ইণ্ডিয়াই কোনো মতামত ব্যক্ত কৰা নাই এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়ান HPV ভেকচিন আণ্ডাৰ টেষ্ট ফৰ ছিংগল ড'জ ৰোল আউট এই আৰ্টিকলটোত লিখা হৈছে যে ইণ্ডিয়াৰ যিটো নেশ্যনেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম আছে তাত এটা ইণ্ডিজেনাছ ভেকচিন HPV ভেকচিন এড কৰিবলৈ খুজিছিলে নামটো হৈছিলে ভেকচিনটোৰ কাৰ্ভাভেক কিন্তু সেইটো কি হৈ যাব কি হৈছে এতিয়া এড কৰাত ডিলে হৈ আছে কিহৰ কাৰণে এটা পজিটিভ ৰিজনৰ কাৰণে ডিলে হৈ আছে কাৰণ WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 2022 এটা ৰিকমেণ্ডেশ্যন এটা কৰিছিলে যে HPV ভেকচিন এটা ড'জৰে হ'ব লাগে আৰু এটা ড'জ দিলে সাফিচিয়েন্ট হ'ব বুলি হ'ব লাগিব বুলি সেইটো কথা কোৱা হৈছিলে এতিয়া ইয়াৰ পৰা আমি তিনিটা কি পইণ্ট প্ৰথম কি পইণ্টটো হৈছে ইণ্ডিজিনাছ এচিভমেণ্ট ভাৰ্চেছ গ্ল'বেল শিফ্ট এতিয়া আৰ্গুমেণ্টটো এইটো প্ৰথম এইটো কৈছে যে ইণ্ডিয়াৰ ছাকচেছফুলি HPV ভেকচিন যিটো কাৰ্ভাভেক সেইটো কি কৰিছে ডিস্কভাৰ কৰিছে লঞ্চ কৰিছে কিন্তু কি হৈছে সেইটো এতিয়া কি কৰিব লাগিব WHO যিহেতু ৰিকমেণ্ডেশ্যন দিছে কাৰ্ভাভেকটো সেই গাৰ্ডাচিল ভেকচিনৰ নিচিনাই কৰিব লাগিব বুলি কৈছে যিটো এটা ড'জ দিলে হৈ যায় যিটো গাৰ্ডাচিল ভেকচিন আছে সেইটো কি হৈছে এটা ড'জতে হৈ যায় বুলি কৈছে আমাক এটা ড'জ দিলে হৈ যাব বুলি তেওঁলোকে কৈছে ইয়াত কি দেখা গৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ দেখা গৈছে গতিকে আমাৰ ইণ্ডিয়াতে যেতিয়া যিহেতু বনোৱা হৈছে গতিকে আত্মনিৰ্ভৰ ভাৰতৰ যিটো গ'ল আছে সেইটো এচিভ কৰাটো এই ভেকচিনটোৱে সহায় কৰিব এতিয়া নেক্সট ইয়াত ছাপৰ্টিং এভিডেন্সটো কি দেখা গৈছে যে দুটা তিনিটা ট্ৰায়েল ছাকচেছফুল ট্ৰায়েলৰ পিছত 2022 NTGI জুলাই 2023 এইটো কনচিডাৰ কৰিছিলে যে যিটো কাৰ্ভাভেক সেইটো দুটা ড'জ থাকিব বুলি কৈছে কিন্তু যিহেতু WHO এইটো ৰিকমেণ্ড কৰিছে যে এটা ড'জ দিলে হ'ব বুলি সেইটো এটা ড'জ দিলে হ'ব নাই বুলি সেইটো এটা ৰিচাৰ্চ তাৰ ওপৰত চলি আছে সেকেন্ড কি পইণ্টটো ইয়াত কোৱা হৈছে এভিডেন্স গেপ এণ্ড পজ ইয়াত কি লিখা হৈছে যে ফলোইং দ্য WHO নিউ সিঙ্গল ড'জ ৰিকমেণ্ডেশ্যন ICMR initiated a study to see if a single dose of Carvavac could provide a stable, long-lasting immune responsible comparable to a single dose of Gardasil. এতিয়া ICMR আমাৰ কি কৰি আছে যিহেতু WHO হেতুৱে ৰিকমেণ্ড কৰিছে গতিকে ICMR হেতুৱে কৰি আছে যে সিঙ্গল ড'জ দিলে কাৰ্ভাভেকৰ হ'বনে নহয় যে লং লাষ্টিং ইমিউন সিস্টেম এটা আমি ক্ৰিয়েট কৰিব পাৰিম নে নাই কাৰ্ভাভেকটো দি গাৰ্ডাচিলৰ নিচিনাকৈ সেইটো এতিয়া কি কৰি আছে পৰীক্ষা কৰি আছে ৰিচাৰ্চ কৰি আছে এই ছাপৰ্টিং এভিডেন্স এটা দেখা গৈছে যে ICMR যিটো ষ্টাডি কৰি আছে সেইটো কিমান দিন লাগিব বুলি কৈছে 2027 লৈ কমপ্লিট হৈ যাব বুলি কৈছে গতিকে কাৰ্ভাভেকটো 2027 লঞ্চ হৈ যাব গতিকে আমি কাৰ্ভাভেকৰ কাৰণে এতিয়া ৱেইট কৰি আছো থাৰ্ড পইণ্টটো কি পইণ্টটো দিছে যে দা ইমিডিয়েট একশ্যন ভাৰ্চেছ লং টাৰ্ম ষ্ট্ৰেটেজি এতিয়া যিহেতু কাৰ্ভাভেক আমাৰ ৰেডি হোৱা নাই কিন্তু গভৰ্ণমেণ্টে কি কৰিছে আমাৰ যিমানখিনি ইয়াং গাৰ্ল আছে সেইখিনি যাতে ইমিউন চিষ্টেমটো পিছ পৰি নাযায় সেইকাৰণে গাৰ্ডাচিল 4 যিটো ভেকচিন সেইখিনি এতিয়া লগাবলৈ কোৱা হৈছে গতিকে এইটো এটা পাব্লিক হেল্থ ডিচিশ্যন হয় যিটোৱে ইমিডিয়েট ইম্পেক্ট কৰিব আমি এতিয়া কাৰ্ভাভেকৰ সেইকাৰণে গভৰ্ণমেণ্টে গতিকে এইটো ইয়াৰ অল্টাৰনেটিভ হিচাপে গাৰ্ডাচিলটো এতিয়া ব্যৱহাৰ কৰি আছে তাৰপিছত নেক্সট ইয়াত পইণ্টটো লিখা হৈছে যে ইমপ্লিকেশ্যন অফ কাৰ্ভাভেক এতিয়া গাৰ্ডাচিল এতিয়া আমি বৰ্তমান ইউজ কৰি আছো কিন্তু আমি যে কাৰ্ভাভেকৰ কাৰণে এন্ট্ৰিৰ কাৰণে ৰৈ আছো সেইটোৱে কি কৰিব আমাৰ পাব্লিক হেল্থটো ইমিউনাইজেশ্যন যিটো
চিষ্টেম আছে সেইটো অলপ ডিলে কৰিব পাৰে গতিকে সেই ডিলেটো নহ'বৰ কাৰণে গাৰ্ডাচিন ইউজে কৰা হৈছে কিন্তু আৰু এটা কি পটেনচিয়েল বেনিফিটৰ পৰা আমি আঁতৰি আছো যে চিপাৰ আৰু ইণ্ডিজিনাছ ভেকচিনটো যিটো সেইটো পাবলৈও এতিয়া আমি অসমৰ্থ হৈ আছো কাৰণ ৰিচাৰ্চতে আছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইৰাণ war to weigh more on Indian growth keeping interest rates low এই আৰ্টিকলটোত কি লিখা হৈছে যে ইৰাণ আৰু ইজৰাইলৰ যি কনফ্লিক্ট চলি আছে ৱেষ্ট এছিয়াত তাৰ ফলত ইণ্ডিয়াৰ যে ইকনমিক গ্ৰোথত প্ৰভাৱ পৰিব সেই কথাটো লিখা হৈছে যে নট ইনফ্লেশ্যন বুলি লিখা হৈছে যে ইনফ্লেশ্যন নহয় কিন্তু ইকনমিক গ্ৰোথত যে প্ৰভাৱ পৰিব সেই কথাটো লিখা হৈছে গতিকে আৰবিআই কি কৰিছে যে এটা ষ্টান্স লৈছে কি কৰিছে যিখিনি ইণ্টাৰেষ্ট ৰেট হ'ব সেইখিনি ল' কৰি ৰাখিছে যাতে আমাৰ গ্ৰোথটো কি হৈ যায় একেবাৰে ল' হৈ নাযায় ইয়াত এটা সাপোৰ্টিং এভিডেন্স হিচাপে ফাৰ্ষ্টটো কি দিয়া হৈছে যে ইমিডিয়েট ডিসৰাপশনটো কথা লিখা হৈছে যে মিডল ইষ্টত যেটো আমাৰ ইমিডিয়েট ডিসৰাপশন হিচাপে আমি কি দেখা পাইছো মিডল ইষ্টৰ পৰা যেটো নেচাৰেল গেছ আহে হেতু কাট কৰি দিয়া হৈছে গতিকে ইন্ডিয়ান কোম্পানী বিলাকে সেই যে গেছ নেচাৰেল গেছটো কাট কৰি দিয়া হল তাৰ ফলত কিছুমান ইন্ডাষ্ট্ৰি আছে যেনেকৈ ফাৰ্টিলাইজাৰ পাৱাৰ এইখিনি ইন্ডাষ্ট্ৰিত ডাইৰেক্টলি ইম্পেক্ট কৰিছে বুলি কৈছে নেক্সট ইয়াত পইণ্ট হৈছে টাইম সেনসিটিভিটিৰ কথা কৈছে যে এইখিনি যিমানখিনি ডিসৰাপশন আছে যে নেচাৰেল গেছ কাট হৈছে বা এনেকৈ ওৱাৰ চলি আছে এইখিনি যদি মোৰ দেন 1 month আৰু হয় তেতিয়া কি হৈ যাব ইকনমিক গ্ৰোথটো কি হৈ যাব এটলিষ্ট সেভ অফ হৈ যাব বুলি কৈছে এটা কোৱাৰ্টাৰৰ কি হৈ যাব ইকনমিক গ্ৰোথ একেবাৰে স্লো ডাউন হৈ যাব বুলি কৈছে নেক্সট সাস্টেইন ইম্পেক্টৰ কথা কি কৈছে যে যদি অইল প্ৰাইচেছ 90 পৰা 95 ডলাৰ পাৰ বেৰেল হৈ থাকে 3 পৰা 4 কোৱাৰ্টাৰলৈকে তেতিয়া ইণ্ডিয়াৰ গ্ৰোথটো যেটো 7%তকৈ বেছি আছিলে হেতু স্লো হৈ কি হৈ যাব 6.5%ত ৰৈ যাব বুলি কৈছে এটো নহয় এখিনি হায়াৰ ইনপুট কষ্ট আছে ইন্ডাষ্ট্ৰি খিনি যেনেকৈ ট্ৰান্সপোৰ্ট পাৱাৰ ৰ মেটেৰিয়েল এইবিলাকৰ কি হৈ যাব হায়াৰ ইনপুট কষ্ট আছে কাৰণে সেইবিলাকৰ যিখিনি যেটো গ্ৰোথ আছে সেইখিনি ৰৈ যাব বুলি কৈছে প্ৰফিট নোহোৱা হৈ যাব বুলি কৈছে আৰু যেটো আউটপুট সেইবিলাক ইন্ডাষ্ট্ৰিৰ পৰা সেইখিনি নোহোৱা হৈ যাব বুলি কৈছে স্লো হৈ যাব এতিয়া নেক্সট ইয়াত পইণ্টটো লিখা হৈছে ইনফ্লেশ্যন হেজ বিল্ট ইন বাফাৰ এতিয়া এডমিনিষ্ট্ৰেট প্ৰাইচিংটো কথা লিখা হৈছে ইয়াত ৰিটেইল যেটো ফুয়েল প্ৰাইচেছ হয় ইণ্ডিয়াৰ হেতু ডাইৰেক্টলি লিংক হৈ থকা নাই গ্লোবেল ফ্লাকচুৱেট যদি হৈ থাকে হেতু ডাইৰেক্টলি তাত লিংক হৈ নাথাকে আমাৰ যেটো অইল মাৰ্কেট কোম্পানী যিবিলাক থাকে সেইবিলাকৰ কাৰণেহে প্ৰাইচ ভলাটিলিটি হয় বুলি ইয়াত কোৱা হৈছে নেক্সট ইয়াত পইণ্টটো লিখা হৈছে ফিস্কেল ৰুম ফৰ মেনুভাৰ এটা গভৰ্নমেন্টে কি কৰিছে এক্সাইজ ডিউটি যিমানখিনি আছে সেইখিনি কাট কৰিছে যাতে ফুয়েলৰ যেটো দাম যে বাঢ়ি যায় হেতু কি হৈ যায় অলপমান প্ৰিভেন্ট কৰিব পাৰে নেক্সট ইয়াত পইণ্ট কৈছে লো ষ্টাৰ্টিং পইণ্টটো কথা লিখা হৈছে যে জানুৱাৰীতে আমাৰ ৰিটেল ইনফ্লেশ্যন আছিলে 2.75% বুলি কৈছে কিন্তু যেটো কি হয় আৰবিআই যেটো টলাৰেট কৰিব পাৰে হেতু 2 পৰা 6% হয় বুলি কৈছে এটা ইয়াত কি কৈছে এটো এটা কমফৰ্টেবল এই যেটো ইনফ্লেশ্যন হৈছে ৰিটেল ইনফ্লেশ্যনটোৱে হেতু কি হৈছে এটা কমফৰ্টেবল কুশন দিছে মানে যিমান ইনফ্লেশ্যন হ'ব লাগে সিমান হোৱা নাই গতিকে যদিও প্ৰাইচেছ অলপ বৃদ্ধি পায় বা ইনফ্লেশ্যন আহে তেতিয়া সেই ইনফ্লেশ্যনটো 4.5 পৰা 5% হে থাকিব যাতে আৰবিআই হেতু টলাৰেট কৰিব পাৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে টাৰ্নিং টু ইৰানিয়ান কাৰ্ডছ US seeks out all ally in West Asia এতিয়া আমি এই আৰ্টিকলটোত প্ৰথমতে জানিব লাগিব যে কাৰ্ড কোনখিনি হয় কাৰ্ড পিপল কোনখিনি কয় এইখিনি যিখিনি কাৰ্ডৰ কথা কোৱা হৈছে তেওঁলোক হৈছে এথনো-লিংগুইষ্টিক গ্ৰুপ হয় যিয়ে মাউণ্টেনত বাস কৰে আৰু সেইখিনি কাৰ্ডিস্তান বুলি তেওঁলোকে ঘোষণা কৰিছিলে এই যিখিনি কাৰ্ড পিপল আছে তেওঁলোক এখন দেশতে ক'ত ক'ত আছে স্প্ৰেড হয় টাৰ্কিত আছে ইৰাক সিৰিয়া ইৰাণ আৰ্মেনিয়া এই গোটেইখিনিতে স্প্ৰেড হৈ আছে তেওঁলোক বিশেষকৈ সুন্নি মুছলিম হয় আৰু তেওঁলোক ৰিলিজিয়াছ মাইনৰিটিৰ ভিতৰত পৰে গতিকে কি হৈছে এই যিমানখিনি কাৰ্ড আছে কাৰ্ডিছ পিপল আছে তেওঁলোকে এইটো ক'ব বিচাৰে যে এইখিনি এইটো এখন ইৰাকৰে হয় সিৰিয়াৰে হয় বা ইৰাণৰে হয় তেওঁলোক কি হয় নিজকে এখন ষ্টেটলেছ নেশ্যন হিচাপে তেওঁলোকে পৰ্ট্ৰে কৰিবলৈ বিচাৰে
কাৰণ তেওঁলোকে কি কৰে একেলগে মিলি পেলাই ফাইট কৰে এতিয়া ইৰাণৰ কাৰ্ডিছ পিপল আছে সেইখিনি ইউএছ এলাই ইউএছৰ লগত এলাই আছিলে কাৰ্ডিছখিনি এতিয়া সেইফালে গতি কৰিছে এই আৰ্টিকলটো লিখা আছে যে যি হিষ্টৰিকেল টাইজ আছে ইউএছৰ কাৰ্ডিছ পিপলখিনি লগত লৈ সেইখিনি কাৰ্ডছখিনি লৈ আকৌ সেই যিটো হিষ্টৰিকেল টাইটো নতুনকৈ আৰম্ভ কৰিবলৈ গৈছে ইৰাণিয়ান ৰিজাইমৰ এগেইনষ্টত আৰু তাত হেল্প কৰিছে ইজৰাইলে তাত হেল্প কৰিছে বুলি কৈছে গতিকে চিৰিয়াত যিহেতু এতিয়া এখন চৰকাৰৰ চিফ্ট হৈছে সেই চিফ্ট হোৱাৰ পিছত কি হৈছিলে কাৰ্ডিছৰ যিটো ইম্পৰ্টেঞ্চ আছিলে ইউএছএৰ মানে সেইটো নোহোৱা হৈ গৈছিলে কিন্তু এতিয়া কি হৈছে এতিয়া আকৌ নতুনকে সেইটো এই কাৰ্ডিছ পিপলৰ ইম্পৰ্টেঞ্চটো আকৌ ইউএছৰ মানত সেইটো ইম্পৰ্টেঞ্চটো বেছিকৈ বৃদ্ধি পাব বুলি ইয়াত কোৱা হৈছে সাপোৰ্টিং এভিডেন্স হিচাপে কি কোৱা হৈছিলে হিষ্টৰিকেল প্ৰেসিডেন্টৰ কথা লিখা হৈছে যে ইউএছৰ লং ট্ৰেক ৰেকৰ্ড আছে যে য'ত মানে কাৰ্ডিছ পিপলখিনিয়ে ইউএছক সাপোৰ্ট কৰে ইউএছএও তেওঁলোকক সাপোৰ্ট কৰে যে যিটো ইৰাকত যিমানখিনি ফাইটাৰ ট্ৰেইন কৰা হৈছিলে নো ফ্লাই জোন এষ্টাব্লিছ কৰিবলৈ কাৰণে বা কাৰ্ডিছ অট'নমি এষ্টাব্লিছ কৰিবলৈ 1991ৰ গাল্ফ ৱাৰৰ পাছত সেইখিনি কৰিবলৈ যি এষ্টাব্লিছ কৰা হৈছিলে সেইখিনি হিষ্টৰিকেল টাইজটো দেখুৱাইছে গতিকে এই যি যে আগৰ পৰা যে ইউএছৰ লগত কাৰ্ডিছখিনি কাৰ্ডছৰ এটা লং লাষ্টিং ৰিলেশ্যনশ্বিপ আছে সেইটোৱে কি কৰে কাৰ্ডছক এটা ৰিলায়েবল আৰু ট্ৰাষ্টেড পাৰ্টনাৰ হিচাপে তেওঁলোকে মানি ল'ব পাৰে নেক্সট ইয়াৰ পইণ্টটো আছে এন্টি আইএছআই কেম্পেইন এগেইনষ্টত যিমানখিনি এগেইনষ্টত ফ'ৰ্চ আছে সেইখিনিৰ ভিতৰত কাৰ্ডছখিনিও পৰে কাৰ্ডেও তেওঁলোকৰ এগেইনষ্টত কাম কৰিছে আইএছৰ এগেইনষ্টত 2014 পৰা 2017লৈকে গতিকে ইউএছএ কি কৰে এটা ভেলুড এলাই হয় কাৰ্ডছখিনি সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট ইয়াত পইণ্টটো হৈছে কাৰেণ্ট জিঅ'পলিটিকেল শিফ্ট যে চিৰিয়াৰ যিটো ইৰাণিয়ান এলাই আছিলে যিখন আল আছাদ গভৰ্ণমেণ্ট আছিলে সেইখন কি হৈছে ফল হৈছে আৰু ইউএছ ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট যিখন হৈছে চিৰিয়া সেইটোৱে কি কৰে কাৰ্ডছৰ যিটো ইম্পৰ্টেঞ্চ আছিলে সেইটো ফেড কৰিছিলে কিন্তু এতিয়া যিহেতু ইৰাণৰ লগত কনফ্লিক্ট আকৌ বাঢ়িবলৈ ধৰিছে গতিকে কাৰ্ডছৰ ৰেলিভেঞ্চ এতিয়া আকৌ আহি পৰিছে নেক্সট ইয়াত পইণ্টটো হৈছে ৰিচেণ্ট ডিপ্লমেটিক মুভ এতিয়া আৰ্টিকলটোত এইটোৱে কোৱা হৈছে যে ইউএছ প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পে ইৰাকী কাৰ্ডিছ লিডাৰজনৰ লগত ফোনত কথা পাতিছে বুলি কৈছে আৰু কৈছে যে মিলিটাৰী সাপোৰ্ট ইৰাণৰ কাৰ্ডিছ পিপলখিনিলৈ পঠাব পাৰি সেইটোৰ ওপৰত ডিছকাছ হৈছে আৰু লগতে ইজৰাইলেও তাত সাপোৰ্ট কৰিছে বুলি কৈছে যে এই এভিডেন্সটোৱে কি কৰিছে এই যিমানখিনি কাৰ্ডিছৰ লগত এটা ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিবলৈ এলায়েন্স পাতিবলৈ গৈছে সেইটো এটা ষ্ট্ৰেটেজিক শিফ্ট দেখুৱাইছে সেই কথাটো এই আৰ্টিকলটোত কোৱা হৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে দ্য লিগেল ফ্ৰেমৱৰ্ক that governs maritime conflict এই আৰ্টিকলটোত লিখা আছে যে যিখন ইউএছ ছাবমেৰিনে ইৰাণিয়ান ৱাৰশ্বিপক যে সিংক কৰিলে যে সেইটো কি হৈছে লিগেলি কমপ্লেক্স এটা ডিচিশ্যন হয় আৰু এইটো কি কৰে যিটো মেৰিটাইম ল আছিলে পিছৰ কাৰণে বা আৰ্ম কনফ্লিক্টৰ কাৰণে সেইবিলাক কি হৈছে কি কৰিছে বুলি কৈছে সেইবিলাক ডেষ্ট্ৰয় কৰিছে বুলি কৈছে এতিয়া ইয়াৰ কোৰ্ট এচিষ্টত কি লিখা আছে যিটো পিচফুল পেছেজ আছিলে যিটো ইমিউন ফৰ্ম এটেক বুলি কোৱা হয় যিমানখিনি কাৰণ সেইখিনি IRS যেনাখন কি কৰিবলৈ আহিছিলে ইণ্ডিয়ান অ'চেনত আছিলে আৰু এটা এক্সাৰচাইজৰ পিচফুল এক্সাৰচাইজৰ আছিলে গতিকে সেইবিলাক কি ইমিউন হৈ যে থাকিব সেইখিনি যে অকল পিচফুল পেছেজ যে হৈ থাকিব ৱাৰৰ সময়ত সেইটো আমি ক'ব নোৱাৰো বুলি কৈছে যে যদিহে ৱাৰ হৈ থাকে যিকোনো ইণ্টাৰনেশ্যনেল ৱাৰতে ছেফটি গেৰাণ্টি কৰিব নোৱাৰে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো ছাপৰ্টিং আৰ্গুমেণ্ট হিচাপে কি দেখুওৱা হৈছিলে এই ভেচেলখনৰ ষ্টেটাছটো দেখা হৈছিলে যিটো IRS ডেনা আছিলে ইৰাণিয়ান নেভিৰ এখন ৱাৰশ্বিপ আছিলে কিন্তু সেইখন কনফ্লিক্টত কি কৰা জইন কৰা নাছিলে কি কৰিছিলে তেওঁলোকে ইয়াত ইণ্ডিয়ান অ'চেনত কি কৰিছিলে এটা এক্সাৰচাইজত জইন কৰিবলৈ আছিলে গতিকে সেইটো লেজিটিমেট নহয় বুলি কৈছে যে USA যেতিয়া তেওঁলোকক এটেক কৰিলে সেইটো লেজিটিমেট নহয় বুলি কৈছে নেক্সট ইয়াত কৈছে এপ্লিকেবিলিটি অফ দ্য ল যে যদিহে ৱাৰ চলি থাকে তেতিয়া কি হয় এইটো যিটো ইণ্টাৰনেশ্যনেল ৱাটাৰৰ যিখিনি ল আছে পিছৰ কাৰণে সেইখিনি কি কৰে প্ৰিচিডেন্স কৰে সেইখিনি বাইপাছ কৰে ল অফ নেভেল ৱাৰফেয়াৰে গতিকে তেওঁলোকে সেল্ফ ডিফেন্সৰ নামত যদি কোনো এখন ৱাৰশ্বিপক কি কৰে এনেকে সিংক কৰে বা এটেক কৰে সেইটো কি হয় ল ভায়োলেশ্যন নহয় বুলি কৈছে নেক্সট সেল্ফ ডিফেন্সৰ
কৈছে যে আৰ্টিকল 51 যেটো আছে UN ক্লজৰ যেটো ল আছে আৰ্টিকল 51 তাত কি কোৱা হৈছিলে যে এই ষ্ট্ৰাইকটো নেসেসাৰী আছিলে কাৰণ সেলফ ডিফেন্সৰ কাৰণে হেতু কৰা হৈ আছিলে বুলি কৰা হৈছিলে বুলি কৈছে নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্ট দিয়া হৈছে যে এই শিপখন যে মাল্টি পিসফুল এক্সাৰসাইজ কৰিবলৈ মিলানৰ কাৰণেহে আহিছিলে গতিকে আৰু ইণ্ডিয়াই হেতু হোষ্ট কৰিছিলে সেই তেনেকুৱা এখন ভেসেলক যেতিয়া এটেক কৰা হয় তাৰ ফলত কি হয় গোটেই জোনটোকে কনফ্লিক্টৰ জোন হিচাপে কৰি দিয়া হয় তাৰমানে যেটো ওয়াৰ ওয়েস্ট এছিয়াত এতিয়া চলি আছে হেতুৰ প্ৰভাৱ কি হৈছে ইণ্ডিয়ান ওশেন ৰিজনলৈ যে এক্সপান্ড হৈছে হেতু সেই কথাটো তাৰ ফালেও শিফট হোৱা দেখা পোৱা গৈছে নেক্সট হৈছে লেক অফ ইমিউন থ্ৰেট এতিয়া দেনাই কি কৰিছিলে সেই দেনাৰ পৰা একো ইমিনেন্ট থ্ৰেট কোনো পোৱাই নাছিলে ইউএছএ দেনা কি কৰিছিলে ইৰাণলৈ গৈহে আছিলে নিজৰ ঘৰলৈ গৈ আছিলে গতিকে সেই তেনেকুৱা এখন নেভিক যেতিয়া এটেক কৰিব হেতুৱে কি কৰিব সেলফ ডিফেন্সৰ আন্ডাৰত নপৰে যিহেতু দেনা নিজৰ ফালে গৈ আছিলে নেক্সট ইয়াত পইণ্টটো হৈছে এস্কেলেশন ৰিস্কৰ কথা কোৱা হৈছে যে যদিহে এনেকুৱা ভেসেল বিলাক টাৰ্গেট কৰা হয় যেটো পিসফুল এক্সাৰসাইজৰ কাৰণে আহে তেতিয়া কি হয় এটা ৰিজন এনে কি হৈ যায় ডিস্টেবিলাইজ হৈ যায় বুলি কোৱা হৈছিলে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise what are gravity bombs which USA is planning to shift to in Iran. এটা কি হৈছে USA যিখন যি ইৰানৰ লগত USA কনফ্লিক্ট চলি আছে ওয়েস্ট এছিয়া তাত কি কৰিব USA গ্ৰেভিটি বম্ব ইউজ কৰিব এতিয়া আমি ফিলিংস পাৰ্সপেক্টিভৰ পৰা এইটো কথা জানিব লাগিব যে গ্ৰেভিটি বম্ব মানে কি গ্ৰেভিটি বম্ব মানে হৈছে এনেকুৱা বম্ব যেটোৱে ফোৰ্স অফ গ্ৰেভিটিৰ ওপৰত বেস কৰি তাক কি কৰিব ড্ৰপ কৰা হয় গতিকে হেতু এয়াৰক্ৰাফ্টৰ পৰা সেই গ্ৰেভিটি বম্বটো কি কৰিব লঞ্চ কৰিব USA এটা এই আৰ্টিকলটো কি লিখা আছে USA যেটো ওয়াৰৰ যেটো স্ট্ৰ্যাটেজি আছে তাত এটা শিফট দেখা গৈছে শিফট কি দেখা গৈছে তেওঁলোকে কি ব্যৱহাৰ কৰিছে গ্ৰেভিটি বম্ব ব্যৱহাৰ কৰিব খুজিছে মানে USA এটো ভাবি লৈছে যে তেওঁলোকে কি কৰিলে ইৰাণৰ এয়াৰ ডিফেন্স সিস্টেমটো আৰু যেটো এয়াৰ সুপ্ৰিমেসি আছিলে হেতু কি কৰিছে ইউটিলাইজ কৰিলে বা এটো ধ্বংস কৰি দিলো বুলি কৈছে গতিকে এতিয়া গ্ৰেভিটি বম্ব তাৰ পৰা ওপৰৰ পৰা কি কৰিব ড্ৰপ কৰাৰ কথা তেওঁলোকে কৈছে তাৰপিছত কি পইণ্টত এটো কৈছে যে শিফটিং টেকটিক্সৰ কথা কোৱা হৈছে যে এতিয়া এই আছে কি কৰিব যেটো বম্বাৰ্ডমেন্ট টেকনিক হেতু ব্যৱহাৰ কৰাৰ কথা কৈছে যে আগতে কি কৰিছিলে এয়াৰপ্লেনেদি ষ্টাৰ্ট কৰি আছে কিন্তু এতিয়া বম্বাৰ্ডমেন্ট ঢাল খাব বুলি কৈছে যেটো কনফ্লিক্ট হ'ব নেক্সট ইয়াত পইণ্টটো কৈছে যে আন্ডাৰলাইং ৰেশনেল এটা কি হৈছে আগতে যেটো এয়াৰ ষ্ট্ৰাইক কৰি আছিল তাত হয় পাইলট সেফটিটো এনচিয়ৰ কৰি ৰাখিছিলে হেতু এক্সপেন্সিভো হয় কিন্তু গ্ৰেভিটি বম্বটো চিপাৰ হয় কিন্তু তাত পাইলটৰ বা এয়াৰক্ৰাফ্টৰ এটা ৰিস্ক দেখা পোৱা যায় নেক্সট ইয়াত কৈছে যে স্ট্ৰেটেজিক ডিক্লাৰেশন এটো কথা কৈছে যে এয়াৰ সুপ্ৰিমেসিৰ কাৰণে কি এইবিলাক গ্ৰেভিটি বম্বৰ দৰকাৰ আছে বুলি কোৱা হৈছে নেক্সট টেকনলজিক্যাল কনটেক্সটৰ কথা কোৱা হৈছে যে মডাৰ্ন গ্ৰেভিটি বম্ব বুলি হৈছে যিখিনি আছে সেইখিনি আনগাইডেড নহয় বুলি কৈছে আগৰ নিচিনাকে গতিকে সেইখিনি গাইডেডে হয় তাৰমানে য'ত বমটো পেলাব খুজিছে তাতে পৰিবগে তাৰ বেলেগত নপৰে সেই কথাটো টেকনলজিক্যাল কনটেক্সটৰ পৰা কোৱা হৈছে যে টেকনলজি গ্ৰেভিটি বম্বৰ ক্ষেত্ৰত ইমপ্ৰুভ হৈছে আমাৰ আজিৰ নিউজ পেপাৰ এনালাইসিস ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰমেটিভ ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ XGRS একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ